हेलो सो आजिर टपिक तो होइसे जे साइकोलॉजी केनेके बेलेग धৰণৰ মানুহক এফেক্ট কৰে কেনেকে ৰিলেটেড হয় সো এটো বিষয় ডিসকাস কৰিম কেটামান গ্ৰুপ সকল ৰাখিছো মই জানো ইয়াতছে বহুত বেছি গ্ৰুপস আছে বাট আপোনালোকে কমেন্টছত ক'ব যে আৰু কি গ্ৰুপস আছে আৰু বা আপোনালোকৰ পাৰ্সপেক্টিভ কি ওকে সো ফাৰ্স্ট গ্ৰুপৰ মানুহ হৈছে যোনবোৰে মেন্টালি চ্যালেঞ্জ তাৰ মানে তেওঁলোকে অলৰেডি কিবা এটা ইলনেস ডিসঅৰ্ডাৰ লগত যুজি আছে মেন্টাল সো তেওঁলোকৰ কাৰণে যোনে বুজি পাইছে উপলব্ধি কৰিছে যে সাইকোলজি মেন্টাল হেলথ কিমান দৰকাৰী হয় তো তেওঁলোকৰ কাৰণে তো এটো সাবজেক্ট বহুত বেছি দৰকাৰী এটোৱে হয় যৰ পৰা তেওঁলোকে ঠিক হ'ব পাৰিব তেওঁলোকে নিজক আৰু বিচাৰি পাব হেকাৰণে তেওঁলোকৰ কাৰণে এটো সাইকোলজি মানে সব ভালে আছে তেও হেনেকে ট্ৰিটমেন্ট ল'ব লাগিব তেওঁলোকে হেনেকে ঠিক হ'ব লাগিব সো এটো তো হৈ গ'ল ফাৰ্স্ট গ্ৰুপৰ কথা सेकेंड ग्रुपर कथा जोंतु होइसे नॉर्मल स्ट्रेस एंजाइटी टेंशन सेल्फ डाउट सेल्फ लैक ऑफ कॉन्फिडेंस एबोर फील करे तो याते मैक्सिमम मेजॉरिटी ग्रुप ऑफ मानु होबो याते जोने एबोर बस्तु फील करे তেওঁলোকৰ ভিতৰত যোনে গম পাইছে যে এইবিলাক যদি মই ঠিক কৰিব পাৰো তেতিয়া মই বহুতখিনি লাইফৰ বস্তু ডিসিজন এইবিলাক নিজৰ মতে কৰিব পাৰিম আৰু ভালকে কৰিব পাৰিম ইমান টেনচন লৈ থাকিব নালাগে তো তেওঁলোকে যে বুজি পাইছে তেতিয়া হলে তেওঁলোক গম পাব যে তাৰে কাৰণে মই নিজৰ মাইন্ডটো মই নিজৰ হেলথ আৰু সাইকোলজি এইবিলাক সব বুজিব লাগিব ভাল কৰিব লাগিব তেতিয়া মই পাৰিম তেতিয়া মই ভালকে থাকিব পাৰিম যদি মই পাত্তা নিদিও যদি মই ইগনোৰ কৰো তেনে হলে তো এইবিলাক মোক আৰু এই প্ৰবলেম দিব সো এটো হৈছে সেকেন্ড গ্ৰুপ অফ পিপল থাৰ্ড গ্ৰুপ অফ পিপল যোনবোৰে একদম ৰিজিড মানে মই এটোৱে দেখি আহিছো মই এটোৱে পঢ়ি আহিছো মই নিজে কৰিছো সো চেঞ্জ নাই এটোৱে ফিক্স মাইন্ডসেট হয় মোক বেলেগে যিমান কক যি নকক মই এটোৱে কৰি থাকিম এটো হৈছে থাৰ্ড ক্যাটেগৰি অফ পিপল ইয়াতে ম্যাক্সিমাম ওল্ড এজ আই মিন যিখিনি অলপমান জেনাৰেশন গ্যাপ থকা মানুহ আছে তেওঁলোকে পঢ়ে কিন্তু ইয়াং এডাল্টসতো কিছুমান আছে আচৰিত কথা বাট আছে সো ইয়েস হোৱাট এভাৰ ইট ইজ এটো এটা গ্ৰুপ হয় এন্ড লাষ্টলি এটা গ্ৰুপ যোনটো হৈছে সেলফ একচুৱেলাইজড পিপল তাৰ মানে যোনে জানে বহুতখিনি মানে তেওঁলোকৰ লগত পাৱাৰ আছে নিজৰ মাইন্ডটো কন্ট্ৰোল কৰা কেনেকা সিচুৱেশনত কেনেকা ৰেসপন্ড দিব লাগে কোত কেনেকে নিজক সম্ভালিব লাগে কেনেকৈ ইমোশন কন্ট্ৰোল কৰিব লাগে এইবিলাক সব তেওঁলোকে জানে অলৰেডি এটা এক্সপাৰ্ট হৈ গৈছে নিজৰ মেন্টাল ষ্টেটত এটা বহুত ওপৰত আছে তো এটো হৈছে লাষ্ট ক্যাটেগৰি অফ পিপল এতিয়া মই এই এটা গ্ৰুপৰ বিষয় কিয় ডিসকাস কৰিলো কাৰণ এনেকে সাইকোলজি বেলেগ বেলেগ ধৰণৰ মানুহক এফেক্ট কৰে আচ্ছা সো যোনটো মই থাৰ্ড গ্ৰুপ অফ পিপলৰ কথা ক'লো যোনলোকে ৰিজিড হয় মানে চেঞ্জেছ ভাল নাপায় তো তেওঁলোকে এনেকেই থাকিব যেতিয়ালৈকে এটা কিবা ডাঙৰ হ'ব লাইফত কিবা চেঞ্জৰ দৰকাৰী হ'ব তেতিয়া মেবি তাহাঁতে বুজি পাব যে চেঞ্জ এটা লাগে এণ্ড নেক্সট যোনটো মই ক'লো সেল্ফ একচুৱেলাইজ পিপল তেওঁলোকে বুজিব তেওঁলোকে যিখিনি জানে এটা চাওক আমি কিবা এটা যদি অ্যাচিভ কৰো যেনেকৈ এটা মৰ্নিং হ্যাবিট অ্যাচিভ কৰিলো যে মই ৰাতিপুৱা সদায় জলদি উঠো এটো মই এটা হ্যাবিট বনাই ললো এতিয়া এটো বনালে এদিনৰ কাৰণেতো নহব এটো মেইনটেইনও কৰিব লাগিব হয়নে সো হেনেকে যদি আপুনি সেল্ফ একচুৱেলাইজড হৈ গৈছে অলৰেডি এতিয়া কথাটো হল মেইনটেইন কৰিব লাগিব সো হেকাৰণে মেইনটেইন কৰাৰ কাৰণেও আৰু ষ্টাডি লাৰ্নিং এইবিলাক লাগিব প্ৰেক্টিস লাগিব সো হেনেকে সাইকোলজি ইমান চাওক একদম মই যদি তলৰ এটা গ্ৰুপ যোনে মানে বহুত দৰকাৰী হয় সাইকোলজি হেনেকে এটা ধৰি কিনে একদম টপ লেভেল যাৰ যোনে মানে পুৰা জানে নিজক কেনেকে কন্ট্ৰোল কৰিব লাগে এইবিলাক সব ধৰণৰ মানুহৰ কাৰণে সাইকোলজি দৰকাৰ আৰু হেতু কাৰণে মই এনেকে ভগাই কেনে ডিসকাস কৰিলো যাতে আপোনালোকে বুজি পায় ভালকে এণ্ড আপোনালোকে কি ভাবে আপুনি কোনটো গ্ৰুপত বিলং কৰে বা আৰু কিমান গ্ৰুপ হ'ব পাৰে আপুনি লাইক অপিনিয়ন সো আপোনালোকে জনাব পাৰে নিজৰ কমেন্ট সেকশনত এণ্ড ইয়েস টপিক মেনশন কৰিব পাৰে আৰু কি বিষয় আপোনালোকে বিচাৰে মই বুজাও এণ্ড ইয়েস এইখিনি আছে আজিলৈ এণ্ড আই উইল মিট ইউ ইন দ্য নেক্সট ভিডিঅ' বাই গাইজ